একদম জানটোতকৈ বেছি ভাল পাওঁ মই যেতিয়া মামাই ইলেকশ্যন উঠিছে সেইটোৱে মই ভাল পাওঁ। লখিমপুৰ বগীনদীত অনুষ্ঠিত হোৱা বিশাল জনসভাত আজি আমি এজন লোকক চিনাকি কৰাই দিবলৈ ওলাইছোঁ। তেখেতে গোটেই শৰীৰত জয় শ্ৰীৰাম লিখি আনিছে আৰু বিজেপিক সমৰ্থন কৰে তেখেতে। আৰু আমি তেখেতৰ লগত পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম। মই হাজো কইবৰটোলাৰ পৰা আহিছোঁ। হাজো কইবৰটোলা ইয়ালৈ লখিমপুৰৰ এই জনসভাত মই মাৰ মিটিং ভাল পাওঁ, সেইটো কাৰণে আহোঁ। হয়, এনেদৰে আঁকি আনিছে। আমাৰ নিজৰে তিৰংগা, আকৌ আমাৰ ভাৰতৰ তিৰংগা, অসমৰ তিৰংগা ল'বই লাগিব। ভাল পাওঁ, হয়, বহুত ভাল পাওঁ, বহুত ভাল পাওঁ, ভাল পাওঁ, ভাল পাওঁ, ভাল পাওঁ। তেখেতৰ কাৰণে আহিছে। তেখেতৰ কাৰণেও আহিছোঁ, মামাৰ কাৰণেও আহিছিলোঁ। হেমন্ত বিশ্ব শৰ্মা মামা, মানৱ ডেকা। হয় হয়, বিজেপিৰ পতাকা লৈ আহিছোঁ। একদম জানটোতকৈ বেছি ভাল পাওঁ মই যেতিয়া মামাই ইলেকশ্যন উঠিছে সেইটোৱে মই ভাল পাওঁ, তেতিয়াই ভাল পাওঁ। মোক পাবই, মিটিং বুলি ক'লে মোক পাবই। হয় হয়, মই ভাল পাওঁ। এনেকৈ মই শিৱসাগৰত গৈছিলোঁ, গোলাঘাট গৈছোঁ, যোৰহাট গৈছিলোঁ, আপোনাৰ যোৰহাট এলেংমৰাত গৈছিলোঁ, আপোনাৰ পদুমণি, গোলাঘাট পদুমণিত গৈছিলোঁ। কিছু 5-10-7 গৈছোঁ। একদম একদম জয় শ্ৰীৰাম। এতিয়া মই মামাক ক'ব বিচাৰিছোঁ, মামা মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, হাজো কইবৰটোলাত আমাৰ বহুত গাঁৱৰ মানুহে ঘৰ পাইছে, অৰুণোদয় পাইছে, আঁচনি পাইছে। মামা মই পোৱা নাই, কিন্তু মামা মই আপোনাক বহুত ভাল পাওঁ। সেইকাৰণে মামা আপুনি একবাৰ চাবচোন। মই আপোনাক হয় একো লগ পাইছোঁ কামপুৰত পাইছোঁ। মামাই মোক এই কামপুৰৰ জ্যোতি গোস্বামীৰ লগত মোক লগ ধৰিব দিছে।